অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ দ্বাৰা আয়োজিত হোৱা অসম গ্ৰন্থমেলাৰ মঙলবাৰে অন্তিম দিন। এই অন্তিম দিনটোৰ কাৰ্যসূচীত সাংস্কৃতিক অনুষ্ঠান তথা উপহাৰ কুপন খেলৰ উদ্বোধক হিচাপে উপস্থিত থাকে অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক জয়ন্ত বৰুৱা। অনুষ্ঠানৰ প্ৰাকমুহূৰ্তত জয়ন্ত বৰুৱাক অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই গামোচা, চেলেং, গ্ৰন্থৰ টোপোলা আদিৰে মঞ্চলৈ আদৰণি জনাই সম্বৰ্ধনা জ্ঞাপন কৰে। আৰু ইয়াৰ পাছতেই উদ্বোধক আৰু অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাই উদ্বোধনী ভাষণ আগবঢ়ায়। তেওঁ কয় যে সাহিত্য সমৃদ্ধিৰ বাবে লেখক, প্ৰকাশক, বিক্ৰেতা, পঢ়ুৱৈৰ ওপৰত নিৰ্ভৰশীল। এই ক্ষেত্ৰত গ্ৰন্থমেলাই এখন সাঁকোৰ দৰে কাম কৰে। এসময়ত এই গ্ৰন্থমেলা গুৱাহাটীতেই হোৱাৰ দৰে হৈছিল, কিন্তু আজি এই গ্ৰন্থমেলা অসমৰ চুকে কোণে প্ৰসাৰিত হৈ পৰিছে। আজি সাহিত্য সমৃদ্ধিৰ বাবে লেখক, প্ৰকাশক, বিক্ৰেতা আৰু পঢ়ুৱৈৰ মাজৰ ওপৰত নিৰ্ভৰশীল। আৰু এই ক্ষেত্ৰত গ্ৰন্থমেলাই সাঁকোৰ দৰে কাম কৰে। এসময়ত এই গ্ৰন্থমেলা গুৱাহাটীতেই হোৱাৰ দৰে হৈছিল, কিন্তু আজি এই গ্ৰন্থমেলাই অসমৰ চুকে কোণে আজি প্ৰসাৰিত হৈ পৰিছে। আৰু এই গ্ৰন্থমেলাতে লেখক, সাহিত্যিক, প্ৰকাশক, সমালোচকসকলৰ এখন মিলন থলীত পৰিণত হয়। লগতে আবাহনৰ 14টা খণ্ড সম্পাদনা কৰা তথা পুৰণি সাহিত্যৰ ক্ষেত্ৰত অন্যতম ভূমিকা পালন কৰা ডক্টৰ পৰমানন্দ মজুমদাৰক অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকীয়ে ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ উপৰিও নৱপ্ৰজন্মই ডিজিটেল যুগত গ্ৰন্থৰ প্ৰতি প্ৰেম দেখুওৱাটো অসমীয়া সাহিত্যৰ বাবে ইতিবাচক দিশ বুলি উল্লেখ কৰে। সাহিত্য কিতাপ ক্ৰয় কৰা আৰু তেওঁলোকে অসমীয়া কিতাপৰ প্ৰতি যিটো উৎসাহ দেখুৱাইছে, এইটো অসমীয়া সাহিত্যৰ কাৰণে এটা অতি ইতিবাচক দিশ। আৰু আমি সকলোৱে জানো, বিগত কিছুদিন আগতে অসম প্ৰকাশন পৰিষদৰ দ্বাৰা আৰু আমাৰ অতি স্বনামধন্য সাহিত্যিক ডক্টৰ পৰমানন্দ মজুমদাৰ দেৱৰ দ্বাৰা সংগৃহীত আবাহনৰ 14টা খণ্ড প্ৰকাশ পাইছে। আৰু আমাৰ পুৰণি সাহিত্যৰ যিটো আমি সংৰক্ষণ কৰিব লাগে, এই সংৰক্ষণে এটা খুব ভাল কাম তেখেতসকলে কৰিছে, আৰু ইয়াৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদ্বোধনী ভাষণৰ পাছতেই অসমীয়া প্ৰতিদিনৰ সম্পাদকগৰাকী উপস্থিত হয় সমন্বয় প্ৰকাশনত। বিপণীখনত উপস্থিত হৈ ডক্টৰ কিশোৰ মোহন ভট্টাচাৰ্যৰে জয়ন্ত বৰুৱাৰ মত বিনিময় হয়। আৰু ইয়াৰ লগতে অনাগত দিনত কিবা সহায়ৰ প্ৰয়োজন হ'লে যোগাযোগ কৰিবলৈ অনুৰোধ জনায় তেওঁ। উল্লেখ্য যে সমন্বয় প্ৰকাশনত জয়ন্ত বৰুৱা উপস্থিত হোৱাৰ লগে লগে ডক্টৰ ভট্টাচাৰ্য আৱেগিক হৈ পৰা পৰিলক্ষিত হয়। ডক্টৰ ভট্টাচাৰ্যই অসমীয়া প্ৰতিদিনৰ সম্পাদক জয়ন্ত বৰুৱাক এখনি জনজাতীয় অংগবস্ত্ৰৰে আদৰণি জনায়। অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক।